নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দি বুলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে এই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি এই ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি কেইখনমান পেঞ্চন আঁচনিলৈ আপোনালোকক গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি এই ভিডিঅ'টোত ক্লিক কৰিছে যদি এই ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল লাখ লাখ দুখীয়াসকলৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে কেইখনমান পেঞ্চন আঁচনি। তো আপোনালোকে এইবোৰ আঁচনি যদি আবেদন কৰিব বিচাৰে অনুগ্ৰহ কৰি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। আঁচনি কেইখনৰ নাম আপোনালোকক এটা এটাকৈ জনাই দিছোঁ। প্ৰথমটো আঁচনি হ'ল নেশ্যনেল পেঞ্চন স্কিম, তাৰপিছত দ্বিতীয় আঁচনিটো হ'ল অটল পেঞ্চন আঁচনি, তাৰপিছত কোৱা হৈছে প্ৰধানমন্ত্ৰী শ্ৰময়োগী মানধন যোজনা আঁচনি। এইখন আঁচনিৰ জৰিয়তে প্ৰতি মাহত 1000 টকাৰ পৰা আৰম্ভ কৰি 5000 টকা পৰ্যন্ত পেঞ্চন আপোনালোকে লাভ কৰিব পাৰিব। তাৰপিছত কোৱা হৈছে নেশ্যনেল ছ'চিয়েল এছিষ্টেন্স প্ৰগ্ৰেম, ইয়াৰ লগতে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি আঁচনি, প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা। এই আঁচনিবোৰত যদি আপোনালোকে আবেদন কৰে তেন্তে প্ৰতি মাহতে 1000 টকাৰ পৰা আৰম্ভ কৰি 5000 টকা পৰ্যন্ত পেঞ্চন লাভ কৰিব পাৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে বিজেপিৰ ফালৰ পৰা মহিলাসকলৰ বাবে এনেকুৱা এক বিশেষ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে, আমি অসমৰ মহিলাসকলৰ মৰ্যাদা, নিৰাপত্তা আৰু অৰ্থনৈতিক স্বাধীনতা শক্তিশালী কৰিম, য'ত অৰুণোদয় আঁচনিৰ অধীনত মাহিলী সাহায্য পৰ্যায়ক্ৰমে 3000 টকা বৃদ্ধি কৰা হ'ব আৰু অতিৰিক্ত 15 লাখ মহিলালৈ এই আঁচনিৰ পৰিসৰ বৃদ্ধি কৰা হ'ব। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকলো মহিলাক আগন্তুক সময়ত অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰতি মাহত 1250 টকাৰ পৰিৱৰ্তে 3000 টকা প্ৰদান কৰিব। আৰু যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনিৰ সুবিধা পোৱা নাই সেই সকলো মহিলাৰ ভিতৰত 15 লাখ মহিলাক নতুনকৈ প্ৰদান কৰিব অৰুণোদয় আঁচনি। তাৰপিছত 2 নম্বৰত কৈছে বৰ্তমান হিতাধিকাৰীসকলক দ্বিতীয় পৰ্যায়ত 25000 টকাৰ আৰ্থিক সাহায্য প্ৰদান আৰু 40 লাখপতি বাইদেউ সৃষ্টি কৰিবলৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি সম্প্ৰসাৰণ কৰিব বুলি বিজেপিৰ ফালৰ পৰা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো